जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंगा। तब शुभ नामे जागे तब शुभ आशीष मागे। गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। বিশ্বত অন্যান্য গণৰাজ্যৰ লগতে ভাৰতবৰ্ষ হ'ল এখন আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক গণৰাজ্য। সেই গণৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ যিসকল সেনানীয়ে অহোপুৰুষাৰ্থ কৰিছিল, যিসকল ভাৰতীয়ই নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দেশ মাতৃৰ সেৱাত আত্মত্যাগ কৰিছিল, সেইসকল বীৰ সেনানীক আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আজি ভাৰতবৰ্ষত গণৰাজ্যই কি ৰূপ লৈছে সেইটো ডাঙৰ কথা নহয়, কিন্তু এই দিনটোৰ তাৎপৰ্য হ'ল যে আমি সেইসকল সেনানীক সদায় মনত ৰখা উচিত। ছাত্ৰ ছাত্ৰীসকলক কওঁ যে ভাৰতবৰ্ষই ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হৈ এখন স্বাধীন গণৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ যিখিনি সেনানীৰ আত্মত্যাগৰ বলত লাভ কৰিলে, সেইসকল সেনানীৰ প্ৰতি তোমালোক সদায় শ্ৰদ্ধাশীল হ'বা আৰু তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ জীৱন আদৰ্শ সকলো তোমালোকে জানিবলৈ যত্ন কৰিবা হওক। তেতিয়াহে এই ভাৰতবৰ্ষৰ এই পতাকাৰ তলত থিয় হোৱাৰ আমাৰ যিটো উদ্দেশ্য